আমাৰ দলৰ পলিচি হৈছে যে আমি বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি সকলোবিলাক বিজেপি বিৰোধী দলৰ লগত আমি মিত্ৰতা কৰিম আৰু আমাৰ নেশ্যনেল লেভেলতো এই মিত্ৰতা আছে, ষ্টেট লেভেলতো হ'ব, আগতেও হৈছিলে, 21তো হৈছিলে, এইবাৰো হ'ব। আলোচনা বিলোচনা চলি আছে, মাত্ৰ পাৰ্থক্য এটা আপোনালোকক জনাব পৰাকৈ এতিয়ালৈকে কংক্ৰিট একো হৈ উঠা নাই, কিন্তু ভিতৰুৱাকৈ আৰু আমি কিছুমান ষ্ট্ৰেটেজিকেল কাৰণত এই কথাবিলাক মিডিয়াত আমি আহিবলৈ দিয়া নাইকিয়া। আমি সকলোৰে লগত ভিতৰুৱাকৈ আমাৰ আলোচনা চলি আছে আৰু আলোচনা একদম পজিটিভ লাইনত গৈ আছে। যোৱাবাৰো আমি 21ত যিটো আমি হেৰি কৰিছিলোঁ, এলায়েন্স কৰিছিলোঁ, তাতোতো আমি 26টাতকৈ কম ছিটহে আমি দিছিলোঁ, মাত্ৰ বেছি ছিট অকল AIDFহে পাইছিলে, বাকীটো CPM এটা ছিট পাইছিলে, দুটা পাইছিলে। কি ক'লে নহয়, 26টা ছিটটো মানে বাকী দলবিলাক। এতিয়া আপোনাৰ দুটা কথা আছে, যিমানবিলাক বিৰোধী দল আমাৰ আছে গোটেইবিলাক বিৰোধী দলে নিৰ্বাচনত অংশগ্ৰহণ নকৰে। এইকাৰণে নকৰে তেওঁলোকে, যেনেকৈ মই এটা উদাহৰণস্বৰূপে কৈছোঁ, NCP দল বা শিৱসেনা দল, এই যিবিলাক আমাৰ নেশ্যনেল লেভেলত আমাৰ লগত আছে, বা RJD দল, এইবিলাক দল ধৰিলে আমাৰ বহুত, তেতিয়া আপুনি 126টা ছিট বহুত কম হোৱা যেন লাগে তেতিয়া। কিন্তু যিহেতু বহু দলে ছেক্ৰিফাইচ কৰিছে যে আমি বিজেপিক উৎখাত কৰিব লাগে, গতিকে আমিয়ে কণ্টেষ্ট নকৰোঁ, আমাৰ ডাঙৰ পাৰ্টি কংগ্ৰেছেই কণ্টেষ্ট কৰক, আমি কণ্টেষ্ট নকৰোঁ, আমাক নালাগে MLA, খালি বিজেপি উৎখাত হ'ব লাগে, সেইটো হৈছে তেওঁলোকৰ চিন্তাধাৰা। সেইকাৰণে আমাৰ দল কণ্টেষ্ট কৰা দল খুব কমি গৈছে। সেইকাৰণে 26টা ছিট সেই পিনৰ পৰা তেখেতে এটা হিচাপ কৰিয়ে কৈছে। গগৈয়ে ক'ব, কোৱাটোতো ক'বই লাগিব, তেওঁ এটা ৰাজনৈতিক দল চলাই আছে, গতিকে তেওঁতো ক'ব লাগিব, নক'লে কেনেকৈ হ'ব। আলোচনাত ডেফিনেটলি হ'ব, কাৰণ অখিল গগৈয়ে বেছি মানে বিজেপিক উৎখাত কৰিব লাগে, আমিতো আছোৱেই। গতিকে অখিল গগৈও যদি আন্তৰিকতাৰে বিজেপিক উৎখাত কৰিব লাগে, এই কথাত অখিল গগৈ আমাৰ লগত একমত, আৰু যদি সঁচাকৈ তেওঁ আন্তৰিকতাৰে বিচাৰে ডেফিনেটলি তেওঁ ছেক্ৰিফাইচ কৰিব। মুখ্যমন্ত্ৰী আৰু গোটেই বিজেপি দলটো আজি কিয় ইমান শংকিত হৈছে? বাৰে বাৰে প্ৰধানমন্ত্ৰী আহিব লগা হৈছে, বাৰে বাৰে গৃহমন্ত্ৰী আহিব লগা হৈছে, নিৰ্বাচনৰ আগত একেবাৰে আঁচনিৰ বন্যা বোৱাই দিছে, বিভিন্ন ধৰণে আঁচনি এনেকুৱালৈকে গ'ল, আনকি বিহু খাবলৈও আমি মানে পইচা দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে ইমানখিনি যদি নায়েই কংগ্ৰেছ, চিম্পল কথা, যদি কংগ্ৰেছ নায়েই, অকল 22টা ছিটত আছে, ইমান কৰিবলৈ কি দৰকাৰ? ইমান প্ৰাইম মিনিষ্টাৰ আহিবলৈ কি দৰকাৰ? ইমান আকৌ আহিব 17 তাৰিখে, ইমান হোম মিনিষ্টাৰ আহিবলৈ কি দৰকাৰ? ইমান বৰষুণৰ দৰে আঁচনি দিবলৈ কি দৰকাৰ? আৰু মুখ্যমন্ত্ৰী ইমান তাকুৰি ঘূৰা দি ইফালৰ পৰা সিফালে তেওঁ তাকুৰি ঘূৰা দি ঘূৰিবলৈ, নাকত তেল দি শুই থাকিব লাগে, আৰাম কৰি থাকিব লাগে। তেওঁ ইমান কষ্ট কৰি থকাৰ কাৰণে তেওঁৰ টোপনি ক্ষতি হৈ তেওঁ ক'ত কি কথা কৈছে তাৰ হিচাপ নোহোৱা হৈছে। তেওঁৰ স্বাস্থ্যৰ ক্ষতি হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাস্থ্যৰ ক্ষতি হৈছে। সেইকাৰণে আমি কৈছোঁ 22টা ছিটত যেতিয়া কংগ্ৰেছ আছে, বাকীবিলাকত নায়েই, আপুনি আৰাম কৰক, আপুনি শুৱক, স্বাস্থ্যটো যত্ন লওক। আপোনালোকে চাই থাকক, এইবাৰ নীৰৱ বিপ্লৱ হ'ব, ৰাইজে নীৰৱে বিপ্লৱ কৰিব, পৰিৱৰ্তন কৰিব।